हेलो गुड इवनिंग वेलकम बैक टू माई आरबेन ब्लग आको এটা খুব ধুনীয়া ব্লগ লৈ আপোনালোকৰ আগত আৰু আজি হৈছে 6 ছেপ্টেম্বৰ আৰু ইয়া আজি গণেশ বাবাৰ আহিব আৰু গণেশ চতুৰ্থী কালি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট আৰু ঘৰত যেহেতু তিনিদিনীয়াকৈ ৰাখোঁ সেয়া এতিয়া নিবিৰ আৰু ডিম্পি আনিব গৈছে আমি অকণমান আগত গৈ পেলাই বজাৰ কৰি আহিলোঁ আৰু ইয়া গোঁসাই ইয়া মণ্ডপ ৰেডি কৰিছোঁ আপোনালোকে চাওক কেনেকৈ আৰু আজি গণেশজী আহিব কাৰণে মই গ্ৰীণ পিন্ধিছোঁ এয়া এইটো ড্ৰেছ মোক এজনী এটা ষ্টুডেণ্টে গিফ্ট কৰিছিলে স্কুলৰ আৰু তাৰ নাম হৈছে চিন্ময় আদি মোক টিচাৰ্ছ ডেত গিফ্ট কৰিছে সেইটো পিন্ধিছোঁ আজি গণেশজী এইটো পিন্ধি পেলাই গণেশ আদৰিম আৰু তাকে আৰু এয়া বাবাৰ কাৰণে থাপনা ৰেডি আৰু এইকেইদিন আপোনালোকে মোৰ লগত থাকিব চাই থাকিব আৰু যিখিনি পাৰোঁ শ্বেয়াৰ কৰি যাম অ'কে আৰু এয়া এতিয়া নিবিৰে গণেশ বাবাক আনি মানে লৈ আহিছে আৰু মই আৰতি কৰি আছোঁ আৰু এয়া বাবা এইবছৰ মানে দ্বিতীয়বাৰ আৰু আমাৰ ঘৰত মই একচুৱেলি সিমান নিয়ম চিয়ম ইমান এটা নাজানো যিখিনি জানিও মানে যিখিনি সেই হিচাপে কৰিছোঁ আৰু শিকিম মানে চাই পেলাই যিখিনি শিকিছোঁ আৰু সেই হিচাপে কৰি আছোঁ আৰু তাকে আৰু যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব মই যোনে জানে আৰু মই যিমানখিনি পাৰিছোঁ কৰি আছোঁ আৰু এয়া এতিয়া আজি ৰাতিপুৱা 7 ছেপ্টেম্বৰ ৰাতিপুৱাৰ পৰাই সোনকালে উঠি গোঁসাইৰ গোটেইখিনি যোগাৰ কৰি ল'লোঁ আৰু গণেশজী যিহেতু ৰাতি সেনেকৈ গোটেই ঢাকি থোৱা হয় মুখখনৰ গোটেই এতিয়া মই গোটেইখিনি খুলি আছোঁ আৰু গোঁসাইৰ সেইখিনি আৰু ঘৰত যি গোঁসাই আছে গণেশ বাবা তাকে এতিয়া পূৰা গা ধুৱাই আছোঁ বাবাক পঞ্চামৃত দি পেলাই আৰু তাৰপিছতে যিমানখিনি নিয়ম আৰু সেই হিচাপে এটা এটাকৈ কৰি যাম আগতে বাবাক স্নান কৰাই লওঁ তাৰপিছত আৰু এতিয়া মই দেখুৱাইছোঁ টেপৰ পানীবিলাক যে ইমান গৰম সেইটোকে এওঁক কৈ আছিলোঁ আৰু ইমান গৰম এতিয়া ঘৰত বহাই লৈছোঁ তাৰপিছত ঘৰটো বহাৰ হৈ গ'লে আৰু মেইন আচল কামটো ঘৰত বহোৱাই হয় এইখিনি কৰি লৈছোঁ আৰু আমাৰ গংগু বাবা একদম সৰু টিকলু গংগু বাবা এটা খুব ধুনীয়া মৰম লগা আৰু এয়া আপোনালোকে সকলোৱে দৰ্শন কৰি লওক আৰু খুব মৰম লগা এটা বাবাৰ মানে যিমানখিনি পাৰিছোঁ দিছোঁ আৰু গোঁসাই আৰু তাৰপিছতে অলপ অলপকৈ দুপৰীয়াৰ কাৰণে ৰেডি কৰিম আৰু লাড্ডু দি দিছোঁ আজি যিহেতু গংগু বাবাৰ লাড্ডুৰ বহুত প্ৰিয় আৰু মদক বনাম মই অহাকালি মদক বনাম আৰু যদি বনাওঁ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আৰু এতিয়া মোৰ পূজাভাগ হৈ গ'ল পূজাভাগ কৰি লোৱাৰ পিছতে মই সেৱা কৰি আছোঁ আৰু মোবাইলটো বহুত দূৰৰ পৰা এনেকৈ ছেটিঙত বহাই থৈছিলোঁ একদম ভালকৈ অহা নাই আৰু আপোনালোকে একচেপ্ট কৰি ল'ব আৰু এনেকৈ যিহেতু পূজা হয় পূজাৰ ফালে বেছি মনটো সেইকাৰণে ইফালে ইমান মন নকৰিলোঁ আৰু এইবাৰ একচুৱেলি মা নাই মা আছে মাহীহঁতৰ ঘৰত আহিব পৰা নাই আৰু সেয়া আমি কৰিছোঁ আৰু এয়া আমি সেৱা কৰাৰ পিছত নিবিৰ আৰু ডিম্পিটো মিলি পেলাই সেৱা কৰিলে হেল্ল' আৰু এতিয়া অলপ আগত দেখুৱালে গোটেইখিনি পূজা পাতল গোটেইখিনি হৈ গ'ল আৰু এয়া এতিয়া ডিম্পি আছে মোৰ লগত আৰু এতিয়া খানা বনাই আছোঁ কি বনাই আছোঁ দেখুৱাই আছোঁ আপোনালোকক এতিয়া মানে আলুৰ এখন তৰকাৰী আৰু তাৰপিছত খামি অৱস্থা নাই ৰাতিপুৱাৰ পৰা যিটো গৰম দিছে লুচি বনাম আৰু এতিয়া আলুৰ দম বনাই আছোঁ আৰু যিমানখিনি পাৰিছোঁ মই দি আছোঁ আকৌ আবেলি সময়ত আৰতি কৰিম সেয়াও দিম অ'কে চাই থাকক
আৰু এতিয়া গোঁসাই সেৱা কৰি পেলাই প্ৰসাদখিনি উলিয়াই আছোঁ আৰু সদায় যিখিনি প্ৰসাদ দিয়া হয় সেইখিনি গোঁসাই সেৱা ভালকৈ হৈ যোৱাৰ পিছত আৰু সকলোৱে সেৱা চেৱা কৰাৰ পিছত আৰতি কৰাৰ পিছত এনেকৈ উলিয়াই আনিব লাগে সেয়া। আৰু এয়া মানে লুচি বেলি আছোঁ এতিয়া, গৰম গৰম লুচি, আলুৰ দম, আজি পূজা বুলি সেয়া। আৰু পূজা বুলি খুব ভাল লাগে নহয়, সকলোৰে ঘৰে ঘৰে আজি পূজা, সেইকাৰণে গৰম গৰম লুচি বনাম। বন্ধু এইখিনি আৰু এয়া এতিয়া সকলোৱে খোৱা হৈ গ'ল। তাৰপিছত মই বহিছোঁ, লাড্ডু, গোঁসাইৰ প্ৰসাদ আৰু এয়া পুৰি আৰু আলুৰ দম, এনেকৈ নিৰামিষ আৰু এতিয়া খাব লৈছোঁ। আজি এতিয়া গৰম গৰম লুচি বনালোঁ আৰু আলুৰ দম, আজি গণেশ চতুৰ্থী বুলি। খাই লওঁ, তাৰপিছত আকৌ আবেলি দেখুৱাই আছোঁ। আৰু এতিয়া সন্ধিয়া সময়ত চাকি বন্তি দি এতিয়া ভোগ আগবঢ়াই দিলোঁ, পায়স আৰু লুচি। আৰু দুটা টাইমতে একচুৱেলি ভোগ দিব লাগে, সেইকাৰণে যিহেতু বাবা 3 দিন আছে আমাৰ ঘৰত, সেইকাৰণে এতিয়া পায়স আৰু লুচি এনেকৈ আগবঢ়াই দিলোঁ। আৰু এতিয়া গোটেইখিনি ভোগ বনাই পেলাই আগবঢ়াই দিলোঁ। তাৰপিছত সন্ধিয়া আৰতিখিনি কৰি লওঁ। তাৰপিছত আকৌ ৰাতিৰ কাৰণে কিবা এটা প্ৰিপেয়াৰ কৰিম। আৰু ফ্ৰেণ্ড এজনী আহিব বুলি কৈছে, কোনোবা এজন আহিলে ভাল লাগে পূজাৰ সময়ত সেয়া। আৰু তাকে এইখিনি কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। আৰু অলপ আগতে আৰতি হৈ গ'ল আৰু তাকে আৰতিত আজি আৰু ইভিনিং আৰু ভোগটুকি দিছোঁ, দেখুৱালোঁ আপোনালোকক পায়স আৰু লুচি। তাৰপিছত আকৌ ৰাতি কিবা এটা নিৰামিষ এনেকৈ খাম আৰু সেয়া আজি যিমানখিনি পাৰিলোঁ এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ ব্লগটোত। আৰু গোঁসাইৰে চবেই দৰ্শন কৰি লওক আৰু চবৰে যেন মংগল হয় তাৰে কামনাৰে আজি ব্লগটো ইয়াতে সামৰিছোঁ। আৰু যদি ভাল লাগি থাকে ব্লগটো, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।